নমস্কাৰ, মই ইয়াৰে আগৰ ভিডিঅ'ত পাঠ্যক্ৰম বিকাশৰ ভিত্তি সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু তাত মই দাৰ্শনিক ভিত্তি সম্পৰ্কে এটি আলোচনা আগবঢ়াইছোঁ আৰু আজি মই মনোবৈজ্ঞানিক ভিত্তিৰ ওপৰত এটি আলোচনা লৈ আহিছোঁ। মনোবৈজ্ঞানিক মানেনো কি? আমি সকলোৱে জানো মনোবৈজ্ঞানিক মানে হ'ল য'ত মন বা আত্মাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়, সেইটোৱে হ'ব মনোবৈজ্ঞানিক ভিত্তি। চাই ল'ব, মই লিখি দিছোঁ। মই মাত্ৰ 5টা পইণ্ট লিখিছোঁ, 6টা লিখিছোঁ, কিন্তু কেতিয়াবা এক্সামত 5টাই লিখিব দিয়ে বেছিভাগ। এইটো আটাইতকৈ ইজি ভিত্তি হয়, পঢ়িলে ধুনীয়াকৈ বুজি পায়। তাৰপাছত নেক্সট আছে, মই এটা ইয়াতে কুৱেশ্যন লিখি লৈছোঁ। সামাজিক, সাংস্কৃতিক, প্ৰযুক্তিগত, বৈজ্ঞানিক ভেটিসমূহে পাঠ্যক্ৰমৰ ৰূপৰেখা নিৰ্মাণত কেনে প্ৰভাৱ পেলাই ব্যাখ্যা কৰে। এইটো 2025ত আহি গৈছে। আহি গ'লেও কিন্তু আমাক কেতিয়াবা চমু টকাত হ'লেও এটা হ'লেও লিখিব দিয়ে। সেইকাৰণে মানে এনেকৈ নাভাবিব যে 25ত আহিছে গতিকে 26ত নাহিব, এনেকুৱাকৈ একেবাৰে নাভাবিব। সামাজিক ভিত্তি, প্ৰথমটো মই সামাজিক ভিত্তি লিখিছোঁ। চাই যাব। সামাজিক ভিত্তিটো কিছু অলপ বনায়ো লিখিব পাৰি। নেক্সট মই সাংস্কৃতিক ভিত্তিৰ বিষয়ে আলোচনা কৰিম।